ৰাজগড়স্থিত মা ষ্টুডিঅ'ত আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰে মই হেনো প্ৰেমত পৰিছোঁ শীৰ্ষক গীতটি আবাহন থিয়েটাৰৰ বাবে ব্যৱস্থাপনা কৰা হৈছে। উক্ত গীতটিত কণ্ঠদান কৰিছে নীল আকাশ আৰু নীলাভ নিতা। শিল্পী অজয় ফুকনে সংগীত পৰিচালনা কৰা মই হেনো প্ৰেমত পৰিছোঁ গীতটি আনুষ্ঠানিকভাৱে আজি ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। আবাহন থিয়েটাৰৰ মেডাম মেনকাৰ মূল গীতৰূপে দেখা যাব এই গীতটি। উক্ত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰস্তুতি পৰাশৰ, অভিজিত ভট্টাচাৰ্য, জেফ্ৰী বক্সি, নৃত্য নিৰ্দেশক উদয় শংকৰ, অজয় ফুকনকে আদি কৰি বিভিন্ন কলা কুশলী। আটাইকে স্বাগতম জনাইছোঁ আমি আবাহনৰ পৰিয়ালৰ তৰফৰ পৰা। আবাহনৰ এখন বিশেষ নাটক 2024-25 বৰ্ষৰ মই মেডাম মেনকা আৰু তাৰে এটা বৰ সুন্দৰ গীত আজি ভিডিঅ' ৰূপে আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ অহা হৈছে। মই হেনো প্ৰেমতে পৰিছোঁ শীৰ্ষক গীতটি। আৰু এই গীতটিত অভিনয় কৰিছে সঞ্জীৱ শৰ্মা, জেফ্ৰী বক্সি, মই ছয়দেখা বৰা আৰু কোৰিঅ'গ্ৰাফি কৰিছে উদয় শংকৰ। আমাৰ ডান্সৰ ষ্টেপছসমূহ দিছে গায়ত্ৰী আৰু অজয়ৰ সংগীত, দীপকেশৰ মিউজিক এৰেঞ্জমেণ্ট, অভিজিত দাৰ লিৰিক্স, অজয় লিৰিক্স আৰু বৰ মিঠা এটা থিমৰ গান মই হেনো প্ৰেমতে পৰিছোঁ। কিন্তু বিশেষ চৰিত্ৰ, বিশেষ ভূমিকাৰ দুটা চৰিত্ৰ আচলতে সঞ্জীৱ আৰু মোৰ দুটা চৰিত্ৰ আৰু তাৰ লগতে বক্সি সুন্দৰকৈ আছে। এই গীতটি ইতিমধ্যে অডিঅ' প্লেটফৰ্মত সাংঘাতিক তোলপাৰ লগাইছে, খুব আদৰি লৈছে মানুহে, ৰিলছত ট্ৰেণ্ডিং হৈছে প্ৰায় দুদিনৰ ভিতৰতে। গতিকে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গীতটি আজি আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ মুকলি কৰি দিয়া হৈছে। গীতটো উপভোগ কৰি আপোনালোকে কেনে পালে আমাক জনাব আৰু প্ৰস্তুতি পৰাশৰ ইউটিউব চেনেলৰ যোগেদি আজি সন্ধিয়াৰ পৰা গীতটো আপোনালোকৰ সম্পূৰ্ণভাৱে আপোনালোকৰ মাজলৈ আহি আছে। এইখিনি বিশেষ নাই আৰু ভাল আৰু বহুত গীত আপোনালোকৰ মাজলৈ অতি সোনকালে। মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সাংবাদিক বন্ধুসকলক, যে আপোনালোকে আমাৰ এই সাংস্কৃতিক দিশটো অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক, বিশেষকৈ বিশ্বৰ বিৰল ভ্ৰাম্যমাণ থিয়েটাৰক যিধৰণে প্ৰচাৰ প্ৰসাৰ কৰি আছে, প্ৰতিটো গীতেই বা বিভিন্ন ধৰণৰ যিবিলাক বিজ্ঞাপন বা প্ৰম' ভিডিঅ' সকলোখিনি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি গুৰুত্ব আৰোপ কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি 2024-25 নাট্যবৰ্ষৰ আবাহন থিয়েটাৰৰ মেডাম মেনকা যিখন নাটকে এইবাৰ ভ্ৰাম্যমাণত এক খলকনি সৃষ্টি কৰিব, এয়া 100% চিয়ৰ। কাৰণ প্ৰস্তুতি পৰাশৰ দুটা ৰূপত আকৌ ভ্ৰাম্যমাণত মানুহে দেখা পাব আৰু এটা ৰূপ সম্পূৰ্ণ নতুন এটা পৃথক ৰূপ দেখিব, যিটো কাহানিও প্ৰস্তুতি পৰাশৰক দেখা নাই আচলতে ভ্ৰাম্যমাণ মঞ্চত। এইবাৰ দেখা পাব আৰু বেলেগ ধৰণৰ কাৰিকৰী কৌশলৰ চমক দেখিব ভ্ৰাম্যমাণত আবাহন থিয়েটাৰত। আৰু বিশেষকৈ আমি আজি যিটো গীত আমি মুকলি কৰিছোঁ, নাটকখনৰ এটা মূল গীত হয়, একদম এটা নাটকীয় পৰিৱেশৰ এটা গীত আৰু সৰু সৰু মানুহৰ যিবিলাক মনোভাৱ, যিবিলাক অনুভৱ, সেই অনুভৱক লৈ আমি কৰা এটা গীত হয়, যিটো গীতত আপোনালোকে দেখিছেই ভিডিঅ'টোত প্ৰাণ পাই উঠিছে এগৰাকী টমটম চলোৱা মানে ড্ৰাইভাৰ প্ৰেম কাহিনী আৰু এগৰাকী একেবাৰে সহজ সৰল যুৱতীৰ এক প্ৰেম কাহিনী। আৰু এই গোটেই প্ৰেম কাহিনী বা এই প্ৰেমৰ সৰু সৰু মৰমবোৰক আচলতে আপোনালোকে আশীৰ্বাদ দিবৰ কাৰণে আবাহন থিয়েটাৰ মেডাম মেনকা নাটকখন চাবলৈ আহিব লাগিব আৰু তেতিয়া নিশ্চয় আপোনালোকে আৰু বুজি পাব নাটকখনৰ কিছু কথা। আমি গানটো আপোনালোকক, এয়া আমাৰ একেবাৰে শেহতীয়া উপহাৰ, অসমবাসী ৰাইজলৈ বৰ্ণিল উপহাৰ, এক সাংগীতিক উপহাৰ।